কাম ৰাৱণৰ কিন্তু নাম লয় ৰামৰ। হয়, এবাৰ গৌৰৱ গগৈৰ পুনৰ দুদান্ত ভাষণ। চাওক বন্ধু বান্ধৱীসকল, নিৰ্বাচনী গৰম বতাহে এবাৰ বৰ্তমান সময়ত সমগ্ৰ অসম জোকাৰি আছে, যিহেতু নিৰ্বাচন সমাগত। গতিকে আপোনালোকে এনে এজন প্ৰাৰ্থীক বিচাৰি উলিয়াওক, এনে এজন জনপ্ৰতিনিধিক আপোনালোকে ভোট দিয়ক, যিজন জনপ্ৰতিনিধিয়ে ৰাইজৰ হকে মাত মাতিব পাৰে, দুখীয়াৰ দুখ বুজি পায় আৰু নৱপ্ৰজন্মৰ কাৰণে যাতে কিবা এটা কৰিব পাৰে। পৰিৱৰ্তন কৰিম বুলি কৈ থাকিলে নহ'ব, আমাক এতিয়া পৰিৱৰ্তন নালাগে, কাৰণ পৰিৱৰ্তন বোলা শব্দটো আমি শুনি আমনি পাইছোঁ। গতিকে আমাক ৰূপান্তৰ লাগে, কিবা এটা কৰি দেখুৱাওক। যিজন জনপ্ৰতিনিধিয়ে নহওক, যাতে সমাজৰ কাৰণে চিন্তা কৰে, ভাল কথা চিন্তা কৰে, সমাজৰ মানুহখিনিৰ কাৰণে যাতে কিবা এটা কৰিব পাৰে, আমি তেনেকুৱা প্ৰতিনিধিহে আমাক লাগে। বৰ্তমান কিন্তু আমি এতিয়া গম পাইছোঁ যে গৌৰৱ গগৈ যোৰহাটত এইবাৰ গৌৰৱ গগৈ হয়তো জিকাটো প্ৰায় নিশ্চিত হৈ পৰিছে। গৌৰৱ গগৈয়ে হওক বা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই হওক, কাৰণ নৱপ্ৰজন্মসকলে চিনি পাইছে, তেওঁলোকৰ গুণবিলাক গম পাইছে, কি কি গুণ আছে, এজন প্ৰতিনিধি হিচাপে কি গুণ থাকিব লাগে। গতিকে সেইকাৰণে হাজাৰ হাজাৰ নৱপ্ৰজন্ম বৰ্তমান গৌৰৱ গগৈ আগে পিছে ঘূৰি ফুৰিছে, ভাল কথা। গতিকে এইধৰণে যাতে ৰাইজৰ মৰম পাবলৈ হ'লে এনেধৰণে আচলতে আপোনালোকে জয়লাভ কৰাৰ পিছত আপোনালোকে যাতে পিছৰ কথাখিনি পাহৰি যাব নালাগে, আমাৰ মানুহখিনিৰ কাৰণে চিন্তা কৰিব, ঘূৰি চাব পিছলৈ, সেইটোকে আমি আশা কৰিম। গতিকে ভিডিঅ'টোত আপোনালোকে কি ভাষণ দিছে আপোনালোকে চাওক। গৌৰৱ গগৈ ভাষণ বৰ্তমানটো যোৰহাটত খাটাং হৈ পৰিছে গৌৰৱ গগৈ সেইটো জিকাটো। গতিকে ভিডিঅ'টো চাওক আৰু কোনে কোনে গৌৰৱ গগৈক ভাল পায় এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটো আহিছে, এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো চাওক। দিনৰ পিছত যে ক্ষমতা পাইছে, এতিয়া অলপ ক্ষমতা পোৱাৰ পিছত এতিয়া অহংকাৰী হৈ গৈছে। ৰাম নাম লয় আৰু কামবোৰ ৰাৱণৰ দৰে। মুখ্যমন্ত্ৰী আজিকালি হেলিকপ্টাৰ উৰি খুব ভাল পায়। নিজৰ প্ৰয়াত পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱলৈ মনত পৰিছে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ সদায় এটা কথা কৈছিল যে যি সভাত মহিলাসকলৰ সংখ্যা বেছি, সেই সভা সফল সভা হিচাপে গ্ৰহণ কৰিব লাগে। আৰু সেয়ে মই আজি ইয়াত আপোনালোকৰ মাজত আহি মই সেইখিনি কথা অনুভৱ কৰিছোঁ। আৰু বহুতখিনি কথা তেওঁ মহিলা সম্পৰ্কে আমাক জনাইছিল যে কি কৈছিল যে অসমৰ মহিলাসকল মাত্ৰ নিজৰ ঘৰৰ পাকঘৰলৈকে সীমিত থাকিব নালাগে, পাকঘৰৰ পৰা ওলাই আহিব লাগে, অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে সচেতন হ'ব লাগে। আৰু আমালোকক কি শিকাই গ'ল যে মহিলাসকলে যদি এটা গোট সৃষ্টি কৰি আত্মসহায়ক গোট বনাই ৰিভলভিং ফাণ্ড খোলে, নিজৰ কিবা থলুৱা কিবা বস্তু উৎপাদন কৰে, তেতিয়া মহিলাসকল লাহে লাহে অৰ্থনৈতিকভাৱে সবল হ'ব আৰু নিজৰ ঘৰখন চলাবলৈ বিচাৰে, আগবাঢ়ি যাব। ৰাজনৈতিকভাৱে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে পঞ্চায়ত নিৰ্বাচনত কি কৰিলে, 50% ৰিজাৰ্ভেশ্যন মহিলাসকলক দিলে, যাৰ ফলত মহিলাগৰাকী এজন জিলা পৰিষদৰ সদস্য হৈ জিলা উপায়ুক্তৰ লগত নিজৰ অঞ্চলৰ কথাবোৰ আলোচনা কৰিব পাৰে, এনেকুৱা এটা মঞ্চ সৃষ্টি কৰি গাঁৱৰ যুৱতীসকল স্কুললৈ যাব যে পাৰে, তাৰ কাৰণে বিনামূলীয়াকৈ চাইকেল দিয়া গ'ল। আত্মসহায়ক গোট যে কিবা এটা উৎপাদন কৰিব পাৰে, গাঁৱৰ ৰোৱনীসকল কিবা এটা উৎপাদন কৰিব পাৰে, তাৰ বাবে বিনামূল্যে সূতা দিয়া গ'ল। এনেকুৱা এটা পৰিৱেশ আছিল। আৰু কেতিয়াবা ধেমালি কৰি কয় আকৌ যে বিজেপি দলে কিয়নো বাহিৰৰ পৰা ডাঙৰ ডাঙৰ এক্ট্ৰেছ, কিয়নো বাহিৰৰ পৰা ডাঙৰ ডাঙৰ শিল্পীসকলক মাতি আনে, কিয়নো বিজেপি দলৰ সভাত হেমা মালিনী থাকে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ কাৰণে আমাৰ অসমৰ আইসকল তেওঁৰ হেমা মালিনী আছিলে। এইখিনি কথা সদায় তেওঁ বিভিন্ন সভাত কৈছিল। আৰু মোক মনত পৰে যে জীৱনৰ যেতিয়া তেওঁ অন্তিম সময় ওচৰলৈ আহিছিল,
কোভিডৰ পিছত শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল গুৱাহাটী মেডিকেল কলেজত আছিল সেই সময়টো তেওঁ কৈছিল যে মই এবাৰ অন্তিমবাৰ বাবে মই অসমৰ ঠাই গৈ অসমৰ ৰোৱনী বৱনী অসমৰ খেতিয়কসকল শ্ৰমিকসকলৰ ওচৰত গৈ নিজৰ অন্তিম সেৱা মই আগবঢ়াবলৈ বিচাৰিছোঁ মই এজন সেৱক হিচাপে নিজৰ স্বীকৃতি দিছোঁ কেন্দ্ৰীয় মন্ত্ৰী তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী কিন্তু সদায় নিজৰ চিনাকি এজন ৰাইজৰ সেৱক হিচাপে দিছে তথাপিও কিবা কাৰণত ৰাইজ কংগ্ৰেছৰ পৰা আঁতৰি গ'ল কেতিয়াবা পৰিৱৰ্তনৰ নামত কেতিয়াবা ভাল দিনৰ নামত কেতিয়াবা 15 লাখ টকাৰ নামত কিন্তু 10 বছৰ হৈ গ'ল 15 লাখ কোনোবাই পাইছেনে 15 লাখ পোৱা নাই এটা যে লখপতি বাইদেউ কৈ আছে আপোনালোকে 15 লাখ পতি হ'ব লাগিছিল 15 লাখ কোনোবা পাইছে নেকি 15 লাখ টকা সপোন দেখাই এটা লখপতি কিবা ফৰ্ম বিলাই আছে কি ক'লে ভাল দিন আহিব ভাল দিন এতিয়া যে নিমখৰ দাম অলপ বাঢ়ি গৈছে শুনিছোঁ বাঢ়িছে নেকি ৰব আহিছোঁ ৰবচোন অলপ সৰু পৰা আৰম্ভ কৰিছোঁ বাইদেউ আপুনিতো একদম ওপৰলৈকে পাই গ'ল অলপ আপোনালোকৰ মাহত কিমান খৰচ হয় অলপ মই জানিবলৈ বিচাৰিছোঁ এতিয়া মোক কওকচোন আপোনালোকে মাহৰ ভিতৰত চিলিণ্ডাৰ ভিতৰত কিমান বাৰ গেছ ভৰায় এবাৰ নে দুবাৰ না যাৰ আছে কওক যাৰ নাইতো বেলেগ কথা গেছ চিলিণ্ডাৰ মাহত কিমান বাৰ গেছ ভৰাবলৈ হয় এবাৰ দুবাৰ তিনিবাৰ দুবাৰ ধৰিছো আৰু যদি আপোনালোকৰ ঘৰ বহল তিনিবাৰকে ভৰাইছে সব ঠিক আছে দুবাৰকে ধৰিছো এবাৰ মানে এবাৰ ভৰাওতে কিমান 950 টকা 1000 ধৰি মানে দুবাৰকৈ যদি মাহত ভৰাই গেছ তাতে 2000 টকা তাতে গ'লে নাই আৰু তিনিবাৰকে যদি ভৰাই দিলে 3000 টকা গ'ল ধৰিছো 2000 টকা গেছত গ'ল এতিয়া লাইনৰ বিল কিমান বেয়া নাপাব সুধিছো আৰু এইটো ভাল দিন আপোনালোকে ভাল দিন ভাবিছে পৰিৱৰ্তন লাইনৰ বিল কিমান দিব লাগে মাহক কওকচোন 400 টকা 500 টকা কওক আকৌ 1000 600 টকা কিমান বাইদেউ আপুনি কওকচোন 500 টকা 500 টকা কিমান দিয়ে আপোনাৰ হাত দাঙি দিয়কচোন কোনে 500 টকা দিয়ে মাহে লাইনৰ বিল আর 500 টাকাকে বেশি কোনে দিয়া হাত দাঙি দিও বা 500 টাকাকে বেশি এও দিছে 500 টাকাকে কম কোনে দিয়ে হাত দাঙি দিয়কচোন ঠিক আছে তো সদ্য আইসব 2000 টাকা গোল গ্যাসত 500 টাকা গোল লাইনত আৰু এতিয়া হপ্তাহত কিমান বাৰ হাত পাচলি কিনিবলৈ হয় কওকচোন হপ্তাহত কিমান বাৰ বজাৰত গৈ হাত পাচলি কিনিবলৈ হয় এবাৰ নে দুবাৰ এবাৰ যাওঁতে কিমান পইচা যায় তাতে 400 টকা কম কৈছো নেকি 500 টকা বাইদেউ আপোনাৰতো বেলেগে কিছুমান বাইদেউ অলপ বেছি তেওঁলোকৰ ঘৰ পৰিয়াল সদস্য বেছি কিন্তু 500 টকা তাতে ধৰিছো যদি সপ্তাহ ভিতৰত দুবাৰকৈ যদি দোকানলৈ যাব লাগে মানে 1000 টকা তাতে গ'ল 1000 টকা হপ্তাহতে আপোনালোকৰ হাত পাচলি কিনোতে গ'ল মাহত মানে তেতিয়া কিমান 4000 টকা তাতে গ'ল তেতিয়াতো ধৰিছো 3000 টকাই ধৰিছো মানে 2000 টকা গ্যাসৰ বিল 3000 টকা হাত পাচলি সামগ্ৰী বুচবৰ খৰচ 500 টকা লাইনৰ বিল মানে 4-5000 মানে কি 5500 টকা ইয়াতে গ'ল আৰু কিবা থাকি গ'ল নেকি এতিয়া আৰু কিবা থাকি গ'ল নেকি পেট্ৰলৰ দাম ধৰা নাই ডিজেলৰ দাম ধৰা নাই কাপোৰৰ মই ধৰা নাই যদি কাবাৰ ঔষধ লাগে মই সেই ঔষধৰ দাম ধৰা নাই
স্কুলৰ ল'ৰা ছোৱালী মই যদি কিবা ফিজ দিব লাগে সেইটো মই ধৰা নাই চাওক এয়া হৈছে আপোনালোকৰ এমাহৰ ভিতৰত কোনোবা ৭,০০০ কোনোবা ৮,০০০ কোনোবা ৯,০০০ কোনোবা ১০,০০০ প্ৰায় সবকে ৭,০০০ বা ১০,০০০ মাজত প্ৰত্যেক মাহে খৰচ কৰিবলগীয়া হৈছে সবকে কৈছো দেই এতিয়া মোৰ প্ৰশ্ন হ'ল যদি সবকে মাহে মাহে ৮,০০০ ৯,০০০ খৰচ কৰিবলগীয়া হৈছে সবে অৰুণোদয় ২,০০০ টকা পাইছে নেকি এয়া হ'ল বিজেপি সবৰ ওপৰত ১০,০০০ টকা মাহৰ বিল জাপি দিলে আৰু কিছুমানক ২,০০০ টকা দিছে এয়া হ'ল বিজেপি মনত ৰাখিব এয়া হ'ল বিজেপি আকৌ এবাৰ সুধোচোন আমি যে সবে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ কথাবোৰ আমি মনত পেলাইছো তেখেতৰ দিনত গেছৰ দাম কিমান আছিল ৩০০ আইসকলে কৈছে ৩০০ কিছুমানৰ মনত আছে ৪০০ এয়া আছিলে কংগ্ৰেছৰ দিন মিঠাতেলৰ দাম আজি তাৰিখত কিমান ১০০ ওপৰত গ'ল আমাৰ দিনত নাছিলে ৫০ টকা ৬০ টকা আছিলে এয়া হ'ল কংগ্ৰেছ বিজেপিয়ে যে পইচা আমি বহুত কৰিলো আমি ঘৰ দিলো ঘৰ আমি নিজৰ দিনতো দি আছিলো আমি ৰাস্তা বনালো আমাৰ দিনতো ৰাস্তা চলি আছিল আমি টয়লেট বনালো আমাৰ দিনতো আমি টয়লেট বনাইছো মাত্ৰ এটাহে পাৰ্থক্য যে তেওঁলোকৰ দিনত মূল্য বৃদ্ধি আৰু ডাঙৰ এটা সমস্যা হ'ল আৰু ইয়াৰ লগত দুখৰ কথা যেতিয়া এইখিনি কথা আপোনালোকে কয় যে আমি সবে অৰুণোদয় আঁচনি সুবিধা পোৱা নাই কিন্তু সবে আমি মূল্য বৃদ্ধি হেঁচাটো অনুভৱ কৰিছো এইখিনি কথা যেতিয়া আপোনালোকে কয় বৰ্তমান চৰকাৰ আপোনালোকৰ সমস্যা সমাধান কৰাতকৈ ভাবুকি দিয়ে ভয় খুৱায় খবৰদাৰ যদি আপোনালোকে এনেদৰে কথাবোৰ কয় আপোনালোকে যি পাই আছে সেইখিনিও নাপাব খবৰদাৰ যদি আপোনালোকে কংগ্ৰেছৰ সভালৈ যায় আপোনালোকৰ সন্মুখৰ ৰাস্তা নহ'ব খবৰদাৰ যিসকলে কংগ্ৰেছৰ সভালৈ যায় তেওঁলোকৰ লখপতি ফৰ্মবোৰ নাপাব খবৰদাৰ যিসকল কংগ্ৰেছৰ সভালৈ যায় তেওঁলোকে অৰুণোদয় আঁচনি নাপাব এয়া হ'ল চৰকাৰ এয়া হ'ল চৰকাৰৰ আচৰণ মানে ৰাইজৰ সেৱা কৰিবলৈ আহিছে নে ৰাইজৰ ওপৰত গুণ্ডাৰ দৰে ব্যৱহাৰ কৰিবলৈ আহিছে ময়ে গম পোৱা নাই চৰকাৰে দমন ভাবুকি দিয়ে নেকি চৰকাৰে ৰাইজক ভয় খুৱায় নেকি চৰকাৰে এনেদৰে ভাবুকি দি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰে নেকি এয়া হ'ল বৰ্তমান চৰকাৰৰ আচৰণ কিয় এনেদৰে আচৰণ অহংকাৰ বহু দিনৰ পিছত যে ক্ষমতা পাইছে এটা অলপ ক্ষমতা পোৱাৰ পিছত এটা অহংকাৰী হৈ গৈছে অহংকাৰী ৰজাৰ দৰে ব্যৱহাৰ কৰি আছে ভগৱানৰ নাম লৈ আৰু কামবোৰ ৰাৱণৰ দৰে কাম ৰাৱণৰ নাম ৰামৰ কাম ৰাৱণৰ নহলে সঁচাকে যদি ভগৱান ৰামৰ ভকত হলেহেঁতেন তো এনেদৰে মূল্য বৃদ্ধি সৃষ্টি কৰিলেহেঁতেন নেকি যদি সঁচাকে ভগৱান ৰামৰ ভকত হলেহেঁতেন আজি ইয়াৰ পৰা যদি আমাৰ ল'ৰা ছোৱালীবোৰ বাইক চলাওঁতে যদি হেলমেট নিপিন্ধে ১,০০০ ফাইন তাতে ১,০০০ ফাইন ইয়াত তাতে কিন্তু তিনিচুকীয়াৰ পৰা যিমান কয়লা গাড়ীবোৰ আহি আছে বালিৰ গাড়ীবোৰ আহি আছে তেওঁলোকৰ ওপৰত ফাইন নাই পাথৰৰ গাড়ী লৈ আহি আছে তাৰ ওপৰত ফাইন নাই মানে সাধাৰণ দুখীয়া মানুহবোৰ ফাইন দি থাকিব আৰু কয়লা মাফিয়া বালি মাফিয়া হিল মাফিয়া ট্ৰাকবোৰ তেওঁলোকৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই দুখৰ কথা সত্য ৰাইজ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ কংগ্ৰেছ চৰকাৰ দিনত আমি শিক্ষাৰ ওপৰত জোৰ দিছো আজি কম্পিউটাৰ যুগ আজি ল'ৰা ছোৱালীবোৰ কম্পিউটাৰৰ বাবে শিক্ষিত হ'বই লাগিব আমাৰ দিনত আমাৰ আঁচনি আছিল যে প্ৰত্যেক বছৰ মেট্ৰিক পৰীক্ষাত যিসকলে ফাৰ্ষ্ট ডিভিজন পায় যিসকলে ছেকেণ্ড ডিভিজন পায় সকলোকে বিনামূল্য কম্পিউটাৰ বিনামূল্য লেপটপ আমাৰ কংগ্ৰেছ চৰকাৰে দিছে আজি তাৰিখত আজি আঁচনি নাই
আজি তাৰিখৰ ল'ৰা ছোৱালী স্কুলৰ পৰা পঢ়িয়ে ওলাই আহি কলেজৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত আকৌ কিবা কম্পিউটাৰ টাইপিং শিকিবলৈ ক'ৰবাত কোচিং ল'বলৈ হৈছে 6 মাহৰ কম্পিউটাৰ টাইপিং ডিটিপি কোৰ্স কৰিবলগীয়া হৈছে আমাৰ দিনতো স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীক আমি কম্পিউটাৰ লেপটপ বিনামূলীয়াকৈ দিছো আমি য'ত কম্পিউটাৰ দিছো আজি ইয়াত বৰ্তমান চৰকাৰে ঠাই আজি মদৰ দোকান খুলি দিছে মদাৰী হৈ গৈছে আমাৰ ল'ৰা ছোৱালীবোৰ নিবনুৱা আমাৰ ল'ৰা ছোৱালীবোৰ হতাশ আমাৰ ল'ৰা ছোৱালীবোৰ একো বিকল্প নেদেখাও আমাৰ ল'ৰা ছোৱালীবোৰ আজি হতাশ হৈ পইচা লোভত ক'ৰবাত অপৰাধ কৰিবলৈ ধৰিছে চাইবাৰ ক্ৰাইম কৰিবলৈ ধৰিছে পইচা নাথাকিলে অলপ পইচা পালে এইখিনি অপৰাধ কৰি কিবা এটা পইচা গোটালে আকৌ ড্ৰাগছৰ ওপৰত বেয়া বস্তুৰ ওপৰত ব্যৱহাৰ কৰিছে যদি কিছুমান ভাল যুৱক আছে সেইখিনি পইচা গোটাই অলপ ধাৰত পইচা লৈ আজি ইয়াৰ পৰা বাহিৰলৈ গৈছে আকৌ কৈছে যে ভাল দিন সবকা সাথ সবকা বিকাশৰ কথা কৈ আজি এইখিনি অৱস্থা মাত্ৰ অসমৰ অৱস্থা নহয় ভাৰতবৰ্ষৰ অৱস্থা আজি এনেকুৱা দিন আহিছে ভাৰতবৰ্ষৰ যে আমাৰ ল'ৰা ছোৱালীবোৰ ইমান নিবনুৱা হৈ গৈছে নিবনুৱা সমস্যা ইমান বাঢ়ি গৈছে যে আজি তাৰিখত আমাৰ ভাৰতৰ যুৱকসকল ৰাছিয়াত গৈ ৰাছিয়া সেনাত আজি ভৰ্তি লৈ আজি ইউক্ৰেইনৰ লগত যুঁজি আছে এনেকুৱা এটা পৰ্যায় এই অগ্নিপথৰ আঁচনি অহা পিছত আমাৰ অসমৰ বা ভাৰতৰ যুৱকসকল ভাৰতৰ সেনা বাহিনীত সোমোৱা নাই এতিয়া ৰাছিয়া সেনা বাহিনীত সোমাই আজি ৰাছিয়া তেওঁলোকে যুদ্ধ যুঁজি আছে কিয় পইচাৰ কাৰণে ইয়াত যে পইচা নাই তাত পইচা আছে তাৰ কাৰণে আমাৰ শিক্ষিত ল'ৰা ছোৱালীবোৰ MBBS শিক্ষা ল'বলৈ আজি ভাৰতৰ কলেজৰ ভিতৰত নহয় আজি ইউক্ৰেইনত গৈ চাইনাত গৈ আজি তেওঁলোকে MBBS পঢ়া-শুনা কৰি আছে কিয় যে আজি ইয়াত পইচা বহুত বিচাৰে বাহিৰত পইচা কম বিচাৰে এনেকুৱা এটা অৱস্থা আৰু বাৰম্বাৰ আমি কংগ্ৰেছ দল হয় আমি এইখিনি কথাবোৰ চৰকাৰৰ সন্মুখত দাঙি ধৰিবলৈ বিচাৰো আমি কংগ্ৰেছ দল আজি কিয় কৰি আছো আমি কংগ্ৰেছ দল ৰাইজৰ এই যে সমস্যাবোৰ চৰকাৰৰ কাণত পেলাবলৈ আজি আমি কংগ্ৰেছ কৰি আছো যদি আমি এইখিনি কাম নকৰো তো চৰকাৰ আজি ইমান আকাশত উৰি আছে আপোনালোকৰ সমস্যা তেওঁলোকৰ কাণতে নপৰে মুখ্যমন্ত্ৰী আজিকালি হেলিকপ্টাৰ উৰি খুব ভাল পায় হেলিকপ্টাৰ উঠি সেইকাৰণে ইমান ওপৰলৈ হেলিকপ্টাৰ লৈ গৈছে আজি আপোনালোকৰ কান্দন তেওঁলোকৰ চকু নপৰে নিবনুৱা যুৱকসকলৰ কান্দন হৃদয় যে ভাঙি গৈছে হতাশ হৈ গৈছে তেওঁলোকৰ চকুত নপৰে আমাৰ যে যুৱতীসকল যে কৈছে যে মই আইসকলক মই দেউতাসকলক মই কেনেকৈ চিকিৎসা কৰোঁ আজি ঔষধৰ দাম ইমান বাঢ়ি গৈছে আজি সেই যুৱতী কান্দন তেওঁৰ চকুত নপৰে আৰু সেই দায়িত্বটো আজি আমাৰ কংগ্ৰেছ দলৰ যে এইখন চৰকাৰ যে আজি ইমান আকাশত উৰি আছে অলপ মাটিত নমোৱাৰ দায়িত্ব আজি আমাৰ কংগ্ৰেছ দলৰ আমি মাটিত তেওঁলোকক নমাবলৈ বিচাৰিছোঁ তেওঁলোকৰ অহংকাৰ ভাঙিবলৈ বিচাৰিছোঁ বাধ্য কৰাবলৈ বিচাৰিছোঁ যে চৰকাৰ তোমালোকে ৰাইজৰ পৰা আশীৰ্বাদ লৈছা আজি ৰাইজৰ এই সমস্যাবোৰ সমাধান কৰা আৰু এইখিনি কথা যে আমি কওঁ আমাৰ চৰকাৰ ইমান ভাল নাপায় আৰু সেইকাৰণে কি চেষ্টা কৰে আমাক দুৰ্বল কৰিবলৈ আমাৰ বিধায়কক প্ৰলোভন দি আমাৰ বিধায়কসকলক ভয় খুৱাই আমাৰ দলটোক ভাঙিবলৈ চেষ্টা কৰে আমাক ভাঙিবলৈ চেষ্টা কৰা নাই ৰাইজৰ কণ্ঠ ভাঙিবলৈ চেষ্টা কৰিছে আমাক দুৰ্বল কৰিবলৈ বিচৰা নাই আমি যে ৰাইজৰ বিষয়বোৰ যে উত্থাপন কৰি আছো সেই ৰাইজৰ কণ্ঠটো সেই ৰাইজৰ সমস্যাবোৰ লুকাবলৈ বিচাৰিছে কিন্তু শ্ৰদ্ধেয় ৰাইজ তেওঁলোকে পাহৰি গৈছে যে আমি কংগ্ৰেছ দল বেয়া দিনৰ পৰা কৰি আহিছো আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি যেতিয়া আলফা দপদপনি আছিল যেতিয়া কংগ্ৰেছৰ কৰ্মীখিনি গুলিয়াই মাৰি পেলাইছিল সেই সময়তো আমাৰ কৰ্মীখিনি কংগ্ৰেছ দল ত্যাগ
ত্যাগ কৰা নাই, আজিও ত্যাগ কৰা নাই। সেই সময়ত আলফা বেয়া দিনত কংগ্ৰেছ দল শক্তিশালী আছিল, আজিও শক্তিশালী আছে, সদায় থাকিব। কংগ্ৰেছ দলৰ সাহস বুজি পোৱা নাই। কংগ্ৰেছ দল মানুহৰ হৃদয়ৰ ভিতৰত কিমান সোমাই গৈছে তেওঁলোকে বুজি পোৱা নাই। ভাবিছে যে এজন দুজন ব্যক্তি ল'লে দলটো দুৰ্বল হৈ যাব। শ্ৰদ্ধা ৰাইজ, আমাৰ দল এটা মহাসাগৰ। মহাসাগৰৰ পৰা অলপ এক টোপোলা পানী ল'লে কি সাগৰটো কমি যায় নেকি? সাগৰটো নাইকিয়া হৈ যায় নেকি? নহয়, একেৰাহে কংগ্ৰেছ দল এটা মহাসাগৰ। এজন দুজন ব্যক্তি গ'লে আমাৰ দলটো কেতিয়া ক্ষতি নহয়। যেতিয়ালৈকে মই আছো, যেতিয়ালৈকে মঞ্চত বহি থকা মানুহসকল আছে, যেতিয়ালৈকে আপোনালোকে আছে, আমাৰ কংগ্ৰেছ দল সদায় ৰাইজৰ হৃদয়ৰ ভিতৰত জীৱিত হৈ থাকিব। এজন দুজন ব্যক্তি ল'লে প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আমাৰ কাৰণে ইমানখিনি কাম কৰি গ'ল, ৰাইজ পাহৰি যাব নেকি? কেতিয়াও নাপাহৰে। সেইকাৰণে আজি আমাৰ ৰাইজৰ মাজত যাব লাগিব। ৰাইজ অলপ ভয়ত আছে, অলপ নিজৰ কথাবোৰ কওঁতে ভয় কৰে, আৰু সেইকাৰণে আজি আমি ৰাইজৰ মাজত যাব লাগিব, মহিলাসকলৰ মাজত যাব লাগিব, যুৱকসকলৰ মাজত যাব লাগিব, বয়োজ্যেষ্ঠসকলৰ ওচৰলৈ যাব লাগিব। সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব। আমি সকলোৱে একত্ৰিত হ'লে আমাক কোনোৱে পৰাজিত কৰিব নোৱাৰে। কিন্তু যদি আমি ভাগ ভাগ হৈ যাওঁ, ধৰ্ম নামত, ভাষা নামত, জাতি নামত, তেতিয়া আমাৰ সমস্যা হৈ থাকিব। আমি নিজৰ কথাবোৰ কেতিয়াও শক্তিশালী ৰূপে আমি ক'ব নোৱাৰিম। সেইকাৰণে আজি একত্ৰিত হোৱা সময় আহিল। আৰু মই আশাবাদী কি যদি আমাৰ ৰাইজ, অসমৰ ৰাইজ সচেতন হয়, অসমৰ ৰাইজ সজাগ হয়, তেতিয়া আমি নিজৰ অধিকাৰ, আমাৰ নিজৰ পাব লাগে যি কথাবোৰ আছে, কামবোৰ আছে, আমি সেই অধিকাৰ, আমি নিজৰ কামবোৰ আমি দিছপুৰৰ পৰা কৰাই আনিব পাৰিম। আজি সেইকাৰণে এখন সভা, এই সভা যোগেদি আপোনালোকৰ সহায় আমি সকলোৱে বিচাৰিছো। আপোনালোকে ইমান দিন বহুত ধৈৰ্য দেখাইছে, আৰু অলপ আপোনালোকৰ পৰা বিচাৰিছো। অসমৰ স্বাৰ্থ, নিজৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ স্বাৰ্থ, এই গুৰুজনৰ অসম, আজানপীৰৰ অসম, শ্বহীদ কমলাবাৰীৰ অসম, লাচিত বৰফুকনৰ সৃষ্টি কৰা এই অসমৰ আদৰ্শ সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ বৃহত্তৰ অসমীয়া জাতিৰ সহায় আজি মঞ্চৰ পৰা আমি বিচাৰিছো। আৰু মই আশাবাদী যদি অসমৰ ৰাইজ, অসমৰ আবেগ, অসমৰ স্বাভিমান যদি আগন্তুক দিনত জাগি উঠে, তেতিয়া শেষত গৈ বিজয় অসমৰ ৰাইজৰ হ'ব, অসমৰ ৰাইজৰ হ'ব। আজি সেই আশালৈ আপোনালোকৰ মাজত আহিছো।